वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ যেটো 12 আছে ঘৰখন এই ঘৰখন চেপ্টাৰৰ যেটো অনুশীলনী আছে সেই অনুশীলনীত যেকেটা প্ৰশ্ন আছে গুটেকেটা প্ৰশ্নৰ আমি 100% এনসাৰ চাম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে মই WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বা আৰু তোমালোকে যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহলে তোমালোকে চেনেলটো এটি সাবস্ক্ৰাইব কৰি লোৱা কাৰণ তোমালোকৰ মই 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স ম্যাথছ আৰু এছামিজ তোমালোকৰ এই তিনিটা সাবজেক্টত তুমি 100 আউট অফ 100 পাই দিয়াৰ দায়িত্ব মোৰ ঠিক আছে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে যেহেতু ক্লাছ 8 পাইছা তোমালোকে 9 ৰ বছৰ কেনেকৈ তোমালোকে পঢ়িব লাগিব আৰু কি এমসিকিউ আহিব গুড কোৱেশ্চন পেপাৰ তোমালোকৰ মই হাতত তুলি দিম এক্সামৰ আগে আগে ঠিক আছে গতিকে তোমালোকে এতিয়াই চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা পৰমৰ ছাত্ৰ ছাত্ৰীসকল মই যিখিনি তোমালোকক পঢ়াম তোমালোকে কেৱল সেইখিনি ফলো কৰিলে মই গ্যাৰান্টি দিব পাৰো তোমালোকে 100% মাৰ্ক তোমালোকে অবটেইন কৰিব পাৰিবা তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো তোমালোকে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ তোমালোকে 10 লৈকে 9 আছে 10 আছে তোমালোকে 100% গ্যাৰান্টিৰ হৈতে তোমালোকে পঢ়িব পাৰিবা যে এইবোৰ কোৱেশ্চন আহিবই ঠিক আছে গতিকে তোমালোকৰ সা যেটো ঘৰখন চেপ্টাৰ আছে হেতুৰ তোমাৰ অনুশীলনীটো আমি আজি সমাধান কৰিম ইয়াতে কি কৈছে সা খালি ঠাই পূৰ কৰা ক নম্বৰত কি কৈছে সা পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ ড্যাশ ঘৰখনৰ বাধা দিয়ে এতে সা যেতিয়া আমাৰ দুটা পৃষ্ঠ ধৰিলে আমাৰ এইটো একটা পৃষ্ঠ আছে আৰু এইটোৰ ওপৰত আমি এটা এনেকে বাকস এটা বাগৰাই নিব লাগে তেতিয়াহলে তুমি যদি এফালে যদি ফোর্স এপ্লাই কৰা বা তুমি যদি বল প্ৰয়োগ কৰা তেতিয়াহলে এই বস্তুটোৰ ওপৰত ইয়াৰ বিপৰীত ফালে কি কৰিব ঘৰখন বলে ক্ৰিয়া কৰিব তো এইটোৰ ওপৰত ক্ৰিয়া কৰিছে আৰু এই বাকসটো তোমাৰ এই পৃষ্ঠৰ ওপৰত ক্ৰিয়া কৰিছে মানে এটাই আনটোৰ ওপৰত ক্ৰিয়া কৰিছে তো হেতুক আমি কি বুলি কওঁ আপেক্ষিক গতিত হয় কি কৰিব বাধা প্ৰদান কৰিব এটা খালি ঠাই হ'ব কি আপেক্ষিক গতি ইয়াৰ পিছত চাওক খ নম্বৰ পৃষ্ঠৰ এটো ড্যাশৰ ওপৰত ঘৰখন নিৰ্ভৰশীল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা এমসিকিউ কিমান গুৰুত্ব গতিকে তোমালোকে এমসিকিউ বোৰ পাই যাবা তোমালোকে ৰেগুলাৰলি ভিডিওবোৰ চাই থাকিবা আৰু তোমালোকে যিকোনো প্ৰশ্নৰ এনসাৰ কৰিলে তোমালোকে ডাইৰেক্টলি এনসাৰ কিটো মুখস্থ নকৰিবা তোমালোকে সেই এনসাৰবোৰ বুজি পাব লাগিব আৰু তোমালোকৰ এই খালি ঠাই হওক বা যিকোনো এমসিকিউ হওক সেই এমসিকিউবোৰ তুমি জানিব লাগিব যে সেই অপচনটো কিহৰ কাৰণে কাৰেক্ট হ'ল যেনেকুৱা মই তোমালোকক কেনেকৈ ব্যাখ্যা দিলো গতিকে প্ৰত্যেকটো অপচনৰ ডেসক্ৰিপচন তুমি জানিব লাগিব তেতিয়াহে তুমি নলেজ পাবা ঠিক আছে আৰু তোমালোকক যে মই ক'লো যে 100% গ্যাৰান্টিড হৈতে পঢ়াম তোমালোকে এবাৰ 9 আৰু 10 ৰ যিবোৰ এক্সাম হৈ গৈছে তোমালোকে ভিডিওটো আছে মোৰ চেনেলত তোমালোকে গৈ তাৰে যিবোৰ কমেন্ট আছে তোমালোকে কমেন্টবোৰ চাব পাৰা ঠিক আছে খ নম্বৰ চা পৃষ্ঠৰ ড্যাশৰ ওপৰত ঘৰখন নিৰ্ভৰশীল ঘৰখন বল সদায় তোমাৰ কি কৰে পৃষ্ঠৰ যেটো মসৃণতা হেতুৰ ওপৰত নিৰ্ভৰ কৰে কেনেকৈ নিৰ্ভৰ কৰে চা ধৰিলে আমাৰ দুখন পৃষ্ঠ আছে এটো এটা পৃষ্ঠ এনেকুৱা উখৰা মুখৰা এটা পৃষ্ঠ আছে আৰু এখন আমাৰ পৃষ্ঠ আছে সমতল এটো তোমাক যদি এটা বাকস এনেকুৱা এটা বাকস আৰু ইয়াতে তোমাৰ সেই একে ধৰণৰ বাকস এটা দিছে তুমি কোনটো সহজে ঠেলিব পাৰিবা অবভিয়াসলি তুমি এই বাকসটোৰ যেটো এ বুলি ধৰা এটো বি বুলি ধৰা তুমি এই বাকসটো ঠেলিবলৈ তোমাৰ সুবিধা হ'ব কিহৰ কাৰণে কাৰণ ইয়াৰ যেটো পৃষ্ঠ আছে পৃষ্ঠটো সমতল হয় তো সমতলৰ ঘৰখন বল কম হয় আৰু যদি উখৰা মুখৰা হয় তেতিয়াহলে তোমাৰ ঘৰখন বল ইয়াতে কি হ'ব বেছি হ'ব আৰু তুমি এটো তোমাৰ কি কৰিব লাগিব বেছি বল প্ৰয়োগ কৰিব লাগিব এটো তোমাৰ লৰচৰ কৰিবলৈ অৰ্থাৎ তোমাৰ যেটো ঘৰখন বল আছে ঘৰখন বলটো সদায় তোমাৰ কি কৰে মসৃণতাৰ ওপৰত নিৰ্ভৰ কৰে কোনটো কিমান মসৃণ বা কিমান খহটা হেতুৰ ওপৰত কি কৰে নিৰ্ভৰ কৰে বুজি পালানে গ নম্বৰ চা ঘৰখনে ড্যাশ উৎপন্ন কৰে যেতিয়া তোমাৰ দুটা বস্তু তোমাৰ এটাৰ লগত আনটো সংঘৰ্ষত লিপ্ত হ'ব তেতিয়া দুটা পৃষ্ঠৰ মাজৰ সংঘৰ্ষৰ ফলত কি হয় এতে ঘৰখন বলত কি হয় তাপৰ উৎপন্ন হয় বা হিট জেনাৰেট হয় সেইকাৰণে তোমাৰ দুখন হাত যদি একেলগ কৰি ঘহি দিয়া তথাপি তোমাৰ হাতখন গৰম হৈ উঠে কাৰণ ঘৰখন বলৰ সৃষ্টি হয় সেইকাৰণে ঘ নম্বৰ চা ক্যাৰম বোৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে কি সমস্যা হয় চা এতে ঘৰখন তোমালোকে তো ক্যাৰম খেলে ভালে পাও বহুতে হয়নে নাই বাৰু তো ক্যাৰম খেলতে আমাৰ হেতুৰ ওপৰত পাউডাৰ ছটিয়াই দিও হয়নে কিহৰ কাৰণে ছটিয়াই দিও কাৰণ যাতে গুটিবোৰ সোনকালে কি কৰিব পাৰে ধুনিয়াকৈ পকেটত সোমাব পাৰে কিহৰ কাৰণে দিও আমি যাতে ঘৰখন বলটো কমে আৰু মসৃণ হয় ঘৰখন বল কমে মানে কি মসৃণ হয় আৰু মসৃণ হলে তোমাৰ হেতু আমি যিফালে হেতু স্ট্ৰাইক কৰিম সিফালে হেতু গুছি যাব ইয়াৰ পিছত চোৱা 9 নম্বৰটোত কি হৈছে স্থিতি ঘৰখনতকৈ পিছল ঘৰখনৰ মান
এটা স্থিতি ঘৰ্ষণ মানে কি তোমাৰ কোনো এটা বস্তু এনেকৈ ৰৈ আছে এইটো এটা পৃষ্ঠ এইটোৰ ওপৰত এটা বস্তু এনেকৈ ৰৈ আছে আৰু এটা তোমাৰ এইটো হৈছে পিছল ঘৰ্ষণ ধৰক হেলনীয়া এটা আছে তল আছে আৰু এইটোৰ ওপৰত এটা বস্তু আছে এইটো স্থিতি ঘৰ্ষণত আছে স্থিতি ঘৰ্ষণৰ সময়ত তোমাৰ কোনো এটা বস্তু ঠেলিবলৈ বেছি বল লাগে আৰু তোমাৰ এইটো তোমাৰ কি কৰিব এনেকৈ পিছলি আহিব ইফালৰ পৰা যদি তুমি ঠেলি দিলে পিছলি যাব তো পিছলি গ'লে তোমাৰ এইটো কি হ'ব বলৰ পৰিমাণ কম লাগিব আৰু তোমাৰ বস্তু এটা ৰৈ থাকিলে তোমাৰ সেইকাৰণে চাবা তোমাৰ চাইকেল যিটো আছে চাইকেল এটা তুমি যদি স্থিতিৰ পৰা তুমি যদি সেইটো ষ্টাৰ্টিঙত মানে তুমি বেছি বল প্ৰয়োগ কৰিব লাগে কিন্তু চাইকেলখন চলাৰ পিছত কিন্তু বল কম প্ৰয়োগ কৰিব লাগে বুজি পালা সেইকাৰণে লাগে কাৰণ তোমাৰ প্ৰাথমিক অৱস্থাত স্থিতি ঘৰ্ষণৰ মান বেছি থাকে আৰু পিছল ঘৰ্ষণৰ মান কম থাকে এইটো কি হ'ব কম হ'ব বুজি পালানে ইয়াৰ পিছত চোৱা এইটো বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন হয় 4জন ছাত্ৰ ঘূৰ্ণি স্থিতি আৰু পিছল এটা আছে ঘূৰ্ণি ঘৰ্ষণ স্থিতি ঘৰ্ষণ আৰু পিছল ঘৰ্ষণ ঠিক আছে মান অধক্ৰমত সজাবলৈ কোৱা হ'ল আৰু তলত উল্লেখ কৰা ধৰণে উপস্থাপন কৰা হ'ল কোনটো শুদ্ধ তাক নিৰ্ণয় কৰা এটা তোমাৰ আছে কি চোৱা ঘূৰ্ণি ঘৰ্ষণ আছে তাৰপিছত আছে তোমাৰ স্থিতি ঘৰ্ষণ তোমালোকে এইবোৰ বস্তু বুজি লোৱা বহুত দৰকাৰ হয় এইবোৰ বস্তু ঠিক আছে আৰু এটা তোমালোকৰ গুড নিউজ এটা আছে আজমল সুপাৰ 40ৰ কাৰণে যদি তোমালোকে কোনোবাই এক্সাম দিব বিচৰা তেতিয়াহ'লে আজমল সুপাৰ 40ৰ সকলো ধৰণৰ তথ্য আৰু আজমল সুপাৰ 40ৰ কাৰণে তুমি কেনেদৰে প্ৰিপাৰেশ্যন কৰিব লাগে আৰু তুমি কি পঢ়িব লাগিব গোটেইখিনি ষ্টাডি মেটেৰিয়েল অৰ্থাৎ তোমাৰ ষ্টাডি মেটেৰিয়েল তুমি মোৰ ওচৰত পাই যাবা ঠিক আছে তোমালোকে যদি লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিবা মই পাৰ্চনেল হোৱাটছএপ নাম্বাৰ দি দিম তো ইয়াতে চোৱা যিটো আমাৰ ঘূৰ্ণি ঘৰ্ষণ আছে ঘূৰ্ণি ঘৰ্ষণ মানে যেনেকৈ গাড়ীৰ চকা এনেকৈ ঘূৰি ঘূৰি কি কৰে আগবাঢ়ে স্থিতি ঘৰ্ষণ মানে ৰৈ থকা ঠিক আছে আৰু আছে পিছল ঘৰ্ষণ মানে পিছলি যায় তো তোমাৰ আটাইতকৈ বেছি কোনটোৰ হ'ব বেছি হ'ব তোমাৰ কোনটো স্থিতি ঘৰ্ষণ আটাইতকৈ বেছি হ'ব কিন্তু অধক্ৰমত সজাবলৈ দিছে মানে ডাঙৰৰ পৰা সৰু আটাইতকৈ বেছি তোমাৰ ঘৰ্ষণ বল কাৰ থাকিব স্থিতি তাৰপিছত থাকিব পিছল তাৰপিছত আহিব কি ঘূৰ্ণি এইটো চাই স্থিতি পিছল ঘূৰ্ণি এইটো ঘ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে এইটো ৰাবি আইতাইৰ পুতলা গাড়ীখন মাৰ্বলৰ শুকান মজিয়া এইটো চোৱা মাৰ্বলৰ শুকান মজিয়া মাৰ্বলটোতো মসৃণ হয়নে মাৰ্বলৰ তিতা মজিয়া মাৰ্বলৰ ওপৰত পানী দিয়া হৈছে তো পানী দিলে আৰু পিছল হ'ব আৰু মজিয়াত পাৰি থোৱা বাতৰি কাকত এইটো বাতৰি কাকত ওপৰত দিলে তোমাৰ যিটো মসৃণ পৃষ্ঠ আছে এইটো তোমাৰ অলপমান খৰটা হ'ব হয়নে আৰু এটা কি আছে টাৱেল আৰু কি আছে টাৱেল আছে বিভিন্ন পৃষ্ঠত গাড়ীখনৰ ওপৰত ক্ৰিয়া কৰা ঘৰ্ষণ বলৰ মান এইটো কি হ'ব এটা চোৱা আটাইতকৈ বেছি ঘৰ্ষণ বল কোনটোত হ'ব আটাইতকৈ বেছি ঘৰ্ষণ বল হ'ব টাৱেলৰ ওপৰত এইটোতে 1 নম্বৰ তাৰপিছত হ'ব বাতৰি কাকত এইটোতে 2 নম্বৰ তাৰপিছত হ'ব তোমাৰ কি এইটো তিতা মজিয়া এইটোতে 3 নম্বৰ আৰু একেবাৰে শেষত আহিব তোমাৰ এইটো শুকানটো ঠিক আছে এইটো হ'ব তোমাৰ 4 নম্বৰ হয়নে তো সেই সাপেক্ষে তোমাৰ চাবলৈ গ'লে ইয়াতে চোৱা তোমাৰ কোনটোৰ লগত আছে আটাইতকৈ এইটো কি কৈছে ঘৰ্ষণ বলৰ মান হয়তো ঊৰ্ধ্বক্ৰমত সজাব লাগিব তো তোমাৰ প্ৰথমত আহিব তিতা মজিয়া মাৰ্বলৰ টাৱেল মাৰ্বল হয় মাৰ্বলৰ তিতা মজিয়া এইটো আটাইতকৈ কম হ'ব কাৰ এইটো মাৰ্বলৰ তিতা তাৰপিছত হ'ব মাৰ্বলৰ শুকান আৰু তাৰপিছত বাতৰি কাকত আৰু তাৰপিছত টাৱেল গতিকে আমাৰ ক নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে ধৰা হ'ল তোমাৰ লিখা ডেস্কখন কিছু পৰিমাণে হেলনীয়া এতিয়া চোৱা হেলনীয়াৰ কথা কৈছে এনেকুৱা আমাৰ হেলনীয়া ঠিক আছে ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিলে ইয়াতে আমাৰ এখন কিতাপ আছে আৰু সেই কিতাপখন এনেকৈ পিছলিবলৈ আৰম্ভ কৰিছে কিতাপখনৰ ওপৰত প্ৰয়োগ হোৱা ঘৰ্ষণৰ বলৰ দিশ দেখুওৱা ঘৰ্ষণৰ বলৰ আমাৰ কি দেখুৱাবলৈ দিছে দিশ দেখুৱাবলৈ দিছে তো এইটো তোমাৰ এনেকুৱা এইটো বেঞ্চ এখন ধৰা ইয়াৰ ওপৰত আমি এনেকৈ এখন কাঠ ৰাখিম ঠিক আছে এনেকৈ কাঠ এখন ৰাখিলোঁ কাঠ ৰখাৰ পিছত ইয়াৰ ওপৰত আমি এখন কিতাপ ৰাখিম কিতাপ ৰাখিলে তোমাৰ এইফালে হ'ব তোমাৰ বল আৰু তাৰ বিপৰীত ফালে এইটো এনেকৈ চিন দিবা এইটো হ'ব কি তোমাৰ ঘৰ্ষণ বল কাৰণ বলৰ বিপৰীত ফালে সদায় কি কৰে ঘৰ্ষণ বলে ক্ৰিয়া কৰে বুজি পালানে বিপৰীত দিশত ক্ৰিয়া কৰিব সেইটো তুমি চিত্ৰ আঁকিব লাগিব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা দুৰ্ঘটনাবশতঃ মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবোন আৰু পানী পেলালা ইয়াৰ বাবে মজিয়াখনত খোজকাঢ়িবলৈ সহজ হ'বনে টান হ'ব কাৰণ দৰ্শোৱা ইয়াতে চোৱা কি কৈছে মাৰ্বলৰ মজিয়াত তুমি পানী ঢালি দিছা তো পানী ঢালিলে তোমাৰ খোজকঢ়াটো অসুবিধা হ'ব কিহৰ কাৰণে কাৰণ পানী ঢালিলে মজিয়াৰ ঘৰ্ষণ বল কমিব আৰু ঘৰ্ষণ বল কমিলে আমি সহজে খোজকাঢ়িব নোৱাৰোঁ তো সেইটোৰ এনচাৰ তুমি এনেদৰে লিখিবা মাৰ্বলৰ মজিয়াত চাবোনৰ পানী পেলালে মজিয়াত খোজকাঢ়িবলৈ টান হ'ব এই ক্ষেত্ৰত চাবোনৰ পানীয়ে পিঠিলগৰ কাম কৰিব আৰু ভৰি আৰু মজিয়াৰ মাজৰ ঘৰ্ষণ কম কৰি তুলিব
যাৰ ফলত মজি এখনত খোজ কৰাটো কি হ'ব টান হ'ব বুজি পালানে এইখিনি লিখিলে আনসাৰ হৈ যাব ইয়াৰ পিছত চাই এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ এনুৱেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয় খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা তো এইটো তোমাৰ এনসাৰ কি লিখিবা খেলুৱৈসকলে ব্যৱহাৰ কৰা জোতাত থকা গজালে খেলপথাৰ আৰু জোতাৰ মাজৰ ঘৰ্ষণ বল বৃদ্ধি কৰে যাৰ ফলত আমি তীব্ৰ বেগত কি কৰিব পাৰোঁ দৌৰিব পাৰোঁ সেইকাৰণে ফুটবলাৰসকলে বা যিসকল ক্ৰিকেটাৰ আছে সিহঁতে যিবোৰ চাবা জোতা পিন্ধে সেই জোতাবোৰৰ তলত তোমাৰ এনে ডাঙৰ ডাঙৰ তোমাৰ কি থাকে কিছুমান নীল থাকে আৰু সেইবোৰৰ সহায়ত তোমাৰ কি হয় যাতে এইটো মাটিৰ লগত হয় আৰু তোমাৰ ভৰিৰ লগত যিটো ঘৰ্ষণ বল এই ঘৰ্ষণ বলটো বৃদ্ধি হয় আৰু ঘৰ্ষণ বল বৃদ্ধি হ'লে আমি নিজৰ ইচ্ছামতে যিফালে সিফালে যাব পাৰোঁ ইয়াৰ পিছত চোৱা মাৰিবলৈ তেওঁলোকে পিছল খোৱাৰ পৰা ৰক্ষা পৰে সেয়ে তেওঁলোকে এনে ধৰণৰ জোতা ব্যৱহাৰ কৰে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা আৰু কি কৈছে ইকবালে পাতল বাকচ এটা আৰু সীমাই একে ধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিবলগীয়া হৈছে কোনে বেছি বল প্ৰয়োগ কৰিবলগীয়া হ'ব আৰু কিয় এটা একেবাৰে সিম্পল হয় এটা কি কৈছে চোৱা পাতল বাকচ আৰু এটা আছে তোমাৰ কি গধুৰ বাকচ ঠিক আছে কিন্তু মজিয়া এটা তেতিয়াহ'লে তোমাৰ কোনজনে বল বেছি প্ৰয়োগ কৰিব লাগিব গধুৰ বাকচটো তোমাৰ লৰচৰ কৰিবলৈ বেছি বল প্ৰয়োগ কৰিব লাগিব কাৰণ এইটো ওজন বেছি তো ওজন বেছি হ'লে ঘৰ্ষণ বলৰ মান কি হ'ব বেছি হ'ব হয়নে নাই তুমি পাতল বস্তু এটা ঠেলিবা আৰু ভাৰ বস্তু এটা ঠেলিবা কোনটোৰ বল কম লাগিব অবভিয়াছলি তোমাৰ পাতল বস্তুটো কম লাগিব কাৰণ পাতল বস্তুটো তোমাৰ কি হয় ভৰ কম হয় আৰু ভৰ কম হ'লে ঘৰ্ষণ বলৰ মান কম হয় বুজি পালানে তো এটাৰ এনসাৰ তুমি এনে ধৰণৰ লিখিবা এইটো চোৱা এই ক্ষেত্ৰত সীমাই বেছি বল প্ৰয়োগ কৰিব লাগিব কাৰণ গধুৰ বাকচটোৰ ওপৰত মজি এখনে প্ৰয়োগ কৰা ঘৰ্ষণ বলৰ মান পাতল বাকচটোতকৈ বেছি হ'ব যেহেতু গধুৰ বাকচটো পৃষ্ঠ আৰু মজিয়াৰ ঘৰ্ষণৰ মাজত মজিয়াৰ এইটো ঘৰ্ষণৰ ওপৰত পাতল বাকচটোৰ তুলনাত অধিক হেঁচা পৰিব আছে সেয়ে সীমা ইকবালৰ তুলনাত অধিক বল প্ৰয়োগ কৰিহে বাকচটো ঠেলিবলৈ সময় লাগিব বা ঠেলিবলৈ দৰকাৰ হ'ব ইয়াৰ পিছত চোৱা স্থিতি ঘৰ্ষণতকৈ পিছল ঘৰ্ষণ কিয় কম ব্যাখ্যা কৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে এইটো চাই স্থিতি অৱস্থাত থকা বস্তু এটা গতি আৰম্ভ কৰাৰ মুহূৰ্তত ঘৰ্ষণ অতিক্ৰম কৰিবলৈ তোমাৰ প্ৰয়োজন হোৱা বলেই হ'ল স্থিতি ঘৰ্ষণৰ যোগ আনহাতে এটা বস্তু সমদ্ৰুতিত গতি কৰা থাকিবলৈ প্ৰয়োজন হোৱা বলেই হ'ল পিছন ঘৰ্ষণৰ যোগ ইয়াৰ পিছত লিখিবা যেতিয়া বস্তু এটাই গতি কৰিবলৈ আৰম্ভ কৰে তেতিয়া পৃষ্ঠৰ বিন্দুসমূহে মজিয়াৰ স্পৰ্শ বিন্দুসমূহৰ লগত সংলগ্ন হৈ পৰ্যাপ্ত সময় নাপায় ফলত বস্তুটোৱে গতি কৰি থাকিবলৈ অধিক পৰিমাণৰ শক্তিৰ প্ৰয়োজন হয় সেয়েহে স্থিতি ঘৰ্ষণতকৈ তোমাৰ পিছল ঘৰ্ষণৰ মানটো কি হয় কম হয় সেইকাৰণে তোমালোকক মই আগতেও কৈছোঁ চাবা চাইকেল এটা তুমি ষ্টাৰ্টিং অৱস্থাত চাইকেলৰ পেডেলটো মাৰোঁতে বহুত শক্তি প্ৰয়োগ কৰিব লাগে কিন্তু চাইকেল যেতিয়া তোমাৰ গতি আৰম্ভ কৰে তেতিয়াহ'লে কিন্তু তোমাৰ লাহে লাহে তোমাৰ পেডেল কৰিলেও চাইকেলটো আগবাঢ়ি যায় কাৰণ তোমাৰ প্ৰাথমিক অৱস্থাত চাইকেলৰ যিবোৰ চকা আছে সেই চকাত খাজ যিবোৰ আছে সেইবোৰ তোমাৰ মাটিৰ লগত বেছিকৈ তোমাৰ যিবোৰ খাজ আছে সেইবোৰৰ লগত মিক্স হৈ থাকে অৰ্থাৎ ঘৰ্ষণ বল বেছি থাকে আৰু সেইকাৰণে এইটো তুমি প্ৰাথমিক অৱস্থাত চলন্ত কৰিবলৈ বেছি বল প্ৰয়োগ কৰিব লাগে বুজি পালানে ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা উদাহৰণৰ সৈতে দেখুওৱা যে ঘৰ্ষণ শত্ৰু আৰু মিত্ৰ দুয়োটা মানে ঘৰখনৰ কি সুবিধা আছে আৰু ঘৰখনৰ কি অসুবিধা আছে সেইটো আমাক লিখিব দিছে এতিয়া চোৱা মিত্ৰ হিচাপে ঘৰখন এইটো তুমি এনেকৈ লিখিব পাৰা মিত্ৰ ঘৰখন বা মিত্ৰ হিচাপে ঘৰখন বা ঘৰখনৰ উপকাৰিতা তোমাৰ যিটো ভাল লাগে তুমি সেইটো লিখিবা হৈ যাব ঘৰখনৰ বাবে আমি খোজ কাঢ়িবলৈ সক্ষম হৈছোঁ কলমৰ জোঙা অংশ আৰু বহিঃপৃষ্ঠত ঘৰখনৰ বাবে আমি লিখিব পাৰিছোঁ যদি ঘৰখন নাথাকে তুমি লিখিব নোৱাৰা ঠিক আছে আমি খোজ কাঢ়িবও নোৱাৰোঁ সেইকাৰণে তোমাৰ চাবা বৰষুণ আহিলে যদি আমি ঘৰত ৰাস্তাৰে গৈ থাকোঁ যদি পিছল থাকে তেতিয়াহ'লে আমি ঢাপকিয়াতে পৰি যাওঁ হয়নে এনেকৈ ঢাপকি পৰি যাবলগীয়া হয় কাৰণ তোমাৰ ঘৰখন কম হয় ঘৰখন কম হ'লে সেইটো আমি কি কৰিব লাগে খোজ কাঢ়িবলৈ অসুবিধা পাব লাগে ঘৰখন অবিহনে আমি খাদ্য খাবলৈ কোনো বস্তু দাঙিবলৈ সক্ষম হৈছোঁ চোৱা ঘৰখন নাথাকিলে তোমালোকে যদি ৱালত গজাল এটা মাৰা তো গজালটো নাথাকিব বা কোনো বস্তু যদি আমি দাঙিবলৈ চেষ্টা কৰোঁ হাতেৰে যদি ধৰিবলৈ চেষ্টা কৰোঁ সেইটো তোমাৰ ঘৰখনৰ ওপৰতে ক্ৰিয়াশীল হৈ থাকে তো এইখিনিৰ কাৰণে আমাৰ ঘৰখনটো আমাৰ বন্ধু ঠিক আছে আৰু ঘৰখন আমাৰ কাৰণে আপদ হয় মানে ঘৰখন আমাৰ বিপদ হয় বা ঘৰখন আমাৰ শত্ৰু কেনেকৈ শত্ৰু ঘৰখনৰ ফলতে আমাৰ জোতা চেণ্ডেল হাতীৰ তলি ক্ষয় যায় সেইকাৰণে আমি চেণ্ডেল জোতা বা কিনিব লাগে হয়নে যদি ঘৰখন নাথাকিলে হয় তেতিয়াহ'লে আমাৰ এযোৰা চেণ্ডেলেৰে গোটেই জীৱন পিন্ধিব পাৰিলোঁ হয়
কিন্তু ঘৰখনৰ কাৰণে এইটো ক্ষয় যায় কাৰণে আমি চেণ্ডেল কিনিব লাগে। ঘৰখনৰ ফলত তাপ উৎপন্ন হয়, বিভিন্ন কল কাৰখানা যান বাহন যান্ত্ৰিক বস্তুবোৰ ঘৰখনৰ ফলতে ক্ষয় যায় আৰু এই সময়ত বিকল হৈ পৰে, হয়নে? তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা, তৰলত গতি কৰা বস্তু সমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই চেপ্টাৰ যিটো আছে চেপ্টাৰটো কিন্তু তোমালোকৰ ক্লাছ 9ত লাগিব, 9ৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনচাৰ লিখিবা, তৰলত গতি কৰা বস্তুৰ ওপৰত তৰলে বিপৰীতমুখী প্ৰতিক্ৰিয়া অৰ্থাৎ ঘৰ্ষণৰ সৃষ্টি কৰে আৰু বস্তুৰ গতি কমায়, সেয়ে বিশেষ আকৃতি দিয়া হয় যাতে ঘৰ্ষণ কম হয় আৰু সুচলে চলিব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল তোমাৰ এইটো চেপ্টাৰৰ গোটেইখিনি এনচাৰ। তোমালোকে মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ লৈ লোৱা 7002824673। এইটো নম্বৰত তোমালোকে কণ্টেক্ট কৰিবা। এইটো নম্বৰত তোমালোকে PDF ফাইলো পাই যাবা আৰু তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হোৱা। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তোমালোকে এতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, কাৰণ তোমালোকৰ একেবাৰে 10লৈকে ছায়েন্স, মেথছ আৰু এছামিছৰ কাৰণে কোনো ধৰণৰ প্ৰব্লেম নাথাকিব। 100% তোমালোকক মই কৰাই দিম, যাতে তোমালোকৰ 9ৰ পৰা 10ত যাওঁতে বা 8ৰ পৰা 9ত যাওঁতে যাতে তোমাৰ মিনিমাম 99% তোমালোকে পাব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ।